নমস্কাৰ সকলোকে জ্ঞান পাঠ চেনেললৈ স্বাগতম। তো আজি আমি আহিবলগীয়া BEd DLEd এন্ট্ৰেন্স এক্সামৰ বাবে 5টা ইম্পৰ্টেণ্ট মেথছ ডিছকাছ কৰিম। এইটো হ'ল আমাৰ পাৰ্ট 2 আৰু পাৰ্ট 1টো অলৰেডি ডিছকাছ কৰা হৈ গৈছে। তাতো 5টা আমি ইম্পৰ্টেণ্ট মেথছ ডিছকাছ কৰিছোঁ আৰু কোনোবা যদি চোৱা নাই পাৰ্ট 1টো চাই ল'ব পাৰে। তো আজি আমি ক্লাছটো আৰম্ভ কৰোঁ। তো প্ৰথমটো কুৱেশ্যন দিয়া আছে দ্য ডায়গনেল অফ এ স্কুৱেৰ ইজ 5 √2 cm. হোৱাট ইজ দ্য পেৰিমিটাৰ অফ দ্য স্কুৱেৰ? এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এন্ট্ৰেন্স এক্সাম 2016 আহিছিলে। তো কি কৈছে কুৱেশ্যনটোত, এটা স্কুৱেৰ হয়, এইটো এটা স্কুৱেৰ, ঠিক আছে। স্কুৱেৰৰ ডায়গনেলটো কিমান চেণ্টিমিটাৰ? ডায়গনেল মানে কৰ্ণৰটো কিমান চেণ্টিমিটাৰ? 5 √2 cm. তো এতিয়া আমাক কি কৈছে, হোৱাট ইজ দ্য পেৰিমিটাৰ অফ দ্য স্কুৱেৰ? পেৰিমিটাৰ মানে এই চাৰিওফালটোৰ কিমান হ'ব, বাউণ্ডাৰীটো কিমান হ'ব, সেইটো আমাক ওলাব দিছে। তো আমি তাৰ আগত কি কৰিব লাগিব, এই ধৰো আমি এই চাৰিওফালটো এ বুলি ধৰি ল'লোঁ, ঠিক আছে। তো ডায়গনেল কিমান দিয়া আছে? 5 √2 cm. এটা হ'ল ডায়গনেল, ঠিক আছে। তো যেতিয়া আমি এই ডায়গনেল দিয়াৰ পিছত আপোনালোকৰ লাগিছেনে এটা সমকোণী ত্ৰিভুজ হৈছেনে নাই? এইটো এটা সমকোণী ত্ৰিভুজ হৈছেনে নাই? তো সমকোণী ত্ৰিভুজৰ কোণটো কিমান হয়? সদায় 90 ডিগ্ৰী হয়। তো সমকোণী ত্ৰিভুজ পোৱাৰ লগে আমি কি কৰিব পাৰোঁ? আমি পাইথাগোৰাছৰ থিয়ৰমটো ইউজ কৰিব পাৰোঁ, ঠিক আছে। পাইথাগোৰাছৰ যিটো থিয়ৰমৰ ফৰ্মুলা আছিলে সেইটো সকলোৱে জানে, হয় নাই? কি হ'ব? BC² = CD² + BD²। তো BC² কিমান দিয়া আছে? 5 √2² আৰু এইটা আমি এ ধৰি ল'ব কৈছিলোঁ, হয় নহয়, ছাইডবিলাক। তো A² হ'ব + B² হ'ব। তো এতিয়া চাওক, 5 × 5 = 25, হয় নহয়। 2 × 2 = 4, √2 গুচাই দিলে কিমান হ'ব? 2 হ'ব। আৰু A + A কিমান হ'ব? টুৱাইচ A² হ'ব, হয় নহয়। তো এতিয়া নেক্সট ষ্টেপটো চাওক, 25 × 2 / 2। এই 2টো হ'ল ইফালৰ পৰা যেতিয়া 2টো ইফালে লৈ আহিম কি হ'ব? ডিভাইড হৈ যাব, হয় নহয়। E = A²। তো 2 2 কাটিলোঁ, কিমান হ'ল? 25। A² এইটো কিমান? 25। তো স্কুৱেৰটো যেতিয়া আমি গুচাই দিম তেতিয়া কি হ'ব? A = 5, হয় নহয়। এতিয়া আমাক ওলাব দিছিলে কি, এইখিনিতে কিন্তু সমাপ্ত নহয় দেই, কিন্তু অপশ্যনত 5ও দিয়া থাকিব পাৰে। তো এইখিনিতে সমাপ্ত নকৰিব, আমাক ওলাব কি কৈছে? পেৰিমিটাৰ অফ দ্য স্কুৱেৰ। স্কুৱেৰটোৰ পেৰিমিটাৰ ওলাব কৈছে। তো পেৰিমিটাৰৰ ফৰ্মুলাটো সকলোৱে জানে, হয় নহয়। 4 × A মানে এই চাৰিওফালৰ কি কৰিব লাগিব, যিটো আমাৰ লেন্থ হয় এইটো আমি কি কৰিব লাগিব? আমি পূৰণ কৰিব লাগিব। তো 4 × A, এৰ মান কিমান পাইছোঁ আমি? 5। তো 5 × 4 = 20। আশা কৰোঁ সকলোৱে বুজি পাইছে, আৰু যদি কিবা ভুল হৈছে বা কিবা বুজি পোৱাত অসুবিধা হৈছে কমেণ্টত জনাই দিব পাৰে। এতিয়া আহিম আজি আমাৰ দ্বিতীয়টো কুৱেশ্যনলৈ। তো দ্বিতীয়টো কুৱেশ্যন হ'ল, ইন এ মেৰেজ পাৰ্টি 32% are women, 54% are men, and there are 196 children. How many men are there in the marriage party? এইটো গুৱাহাটী ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সামত আহিছিলে 2023। তো মই পাৰ্ট 1টোত অলৰেডি কৈছোঁ যে তেতিয়া এনেকুৱা পাৰ্চেণ্টেজ দিয়া থাকিব তেতিয়া আমি সদায় কি ধৰিম? 100% ধৰিম। 100%ৰ পৰা 32% আছিলে আপোনাৰ ওমেন, হয় নহয়। 54% আছিলে মেন, আৰু এইটো চিলড্ৰেনখিনি পাৰ্চেণ্টেজত দিয়া নাই, কিন্তু আমি নিজে গম পাব লাগিব কিমান হ'ব পাৰে। দিয়া নাম্বাৰত দিয়া আছে 196 চিলড্ৰেন দিয়া আছে, হয় নহয়। এইটোতে আমি প্লাছ কৰিম, হয় নহয়। প্লাছ কৰি যিমান পাম সেইটো 100 মাইনাছ কৰিলে যিমান ওলাব সেইটো কিমান হ'ব? 14% হ'ব। চাওক, 32 আৰু 54 প্লাছ কৰিলে কিমান পাওঁ আমি? 86 পাওঁ। এতিয়া 100ৰ পৰা 86 যদি আমি মাইনাছ কৰি দিওঁ কিমান পাম? 14 পাম, আৰু সেই 14টোৱে হ'ব চিলড্ৰেন, হয় নাই। কাৰণ
লাষ্ট কি থাকিল অপশ্যন থাকিল চিলড্ৰেনৰ অপশ্যনখিনি থাকিল ন 14% চিলড্ৰেনে হ'ব তো 14% মানে কিমান 196 চিলড্ৰেন এতিয়া আমি 1%ৰ ভেলুটো ওলাম 196ক 14 ডিভাইড কৰি দিম কিমান পাম 14 পাম তো মেনৰ আমাক কি ওলাব আছে মেন ওলাব দিছে মেনৰ পাৰ্চেণ্টেজ কিমান আছে 54% 1% মানে কিমান 14% তো 54% ইকুৱেল 54 ইনটু 14 মাল্টিপ্লাই কৰিলে কিমান পাম 756 পাম আশা কৰোঁ সকলোৱে বুজি পালে এতিয়া আহিম আজি আমাৰ থাৰ্ড কুৱেশ্যনটো লৈ if a car goes 80 km in 2 hours and a train goes 180 km in 3 hours find the ratio the speed of car and train এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ B.Ed এন্ট্ৰেন্স এক্সামত আহিছিলে 2023ত তো স্পীডৰ আমি ফৰ্মুলাটো জানিব লাগিব DST হয় নাই D for distance হয় নাই S for speed and T for time D হয় যদি ডিষ্টেঞ্চ ওলাব দিলে হয় তেতিয়া এনেকৈ কৈ লয় স্পীডৰ মানটো দিয়া থাকিব টাইমৰ মান দিয়া থাকিব হয় নাই মাল্টিপ্লাই কৰি দিলে আমি ডিষ্টেঞ্চ পাই যাম কিন্তু আমাক এতিয়া ওলাব আছে স্পীড হয় নাই স্পীডৰ ৰেচিঅ'টো ওলাব লাগিব তো কি হ'ব এছটো ইফালে গুচি যাব চৰি টিটো যদি ইফালে গুচি যায় কিমান হ'ব ডি বাই টি হ'ব এছ ইকুৱেল ডি বাই টি হয় নাই পালোঁ নাই এছ ইকুৱেল ডি বাই টি তো স্পীড কিমান দিয়া আছে আমাৰ স্পীড দিয়া নাই স্পীড ওলাব লাগিব তো ডিষ্টেঞ্চ কিমান দিয়া আছে আমাৰ 80 কিলোমিটাৰ আৰু টাইম কিমান দিয়া আছে 2 তো 80 ডিভাইড বাই 2 কৰিলে আমি কিমান পাম স্পীডটো পাম স্পীড কিমান হ'ব 40 কিলোমিটাৰ পাৰ আৱাৰ ঠিক তেনেকৈ আমি ট্ৰেইনৰটো ওলাম ঠিক আছে চেম প্ৰচেছ খালি ইয়াৰে ডিষ্টেঞ্চটো কিমান দিয়া আছে 180 আৰু টাইম দিয়া আছে 3 আৱাৰ্ছ তো ডিভাইড কৰিলে আমি কিমান পালোঁ 60 কিলোমিটাৰ পাৰ আৱাৰ পালোঁ তো এতিয়া আমি কি ওলাম ৰেচিঅ' ওলাব কৈছে তো কাৰ টু ট্ৰেইন তো কাৰৰ কিমান পাইছোঁ আমি 40 আৰু ট্ৰেইনৰ কিমান পাইছোঁ 60 কিলোমিটাৰ হয় নহয় তো 40:60 0 কাটি দিম হয় নহয় 4 2ৰে যাব দুবাৰ আৰু 6 2ৰে যাব তিনিবাৰ তো কিমান পালোঁ 2:3 পালোঁ আশা কৰোঁ সকলোৱে বুজি পালে এতিয়া আহিম আজি আমাৰ 4 নম্বৰ কুৱেশ্যনটোলৈ ইয়াতে দিছে কুৱেশ্যনটোত দ্য এৰিয়া অফ এ ৰম্বাছ ইজ 240 centimeter square and one of the diagonal is 16 centimeter the length of the other diagonal is এটো DSS কোনো এটা এক্সামত আহিছিলে 2018 তো ৰম্বাছৰ এৰিয়াৰ ফৰ্মুলাটো কি হাফ ইনটু d1 ইনটু d2 is equal 240 এইটো হ'ল ৰম্বাছৰ এৰিয়াৰ ফৰ্মুলা তো এই d1 d2 মানে কি ৰম্বাছৰ ডায়াগোনেল হয় নহয় সেই ডায়াগোনেল দুটা এটা ডায়াগোনেল দিয়া আছে হয় নহয় 16 সেন্টিমিটাৰ আমাক এতিয়া আনটো ওলাব দিছে তো আমি কি কৰিম আমি d1 ধৰি ল'ম কিমান 16 সেন্টিমিটাৰ ধৰি ল'ম আৰু d2 ধৰি ল'ম আমি d2 ওলাব দিছে এইটো আমি ধৰি ল'ম তো 2 ৰে কিমান বাৰ যাব 16 8 বাৰ যাব হয় নহয় 8 হ'ল কাটা কাটি কৰিলে 8 পালোঁ ইনটু d2 আৰু ইফালে 240 ইয়াৰ পিছত আমি কি কৰিম 8টো ইফালে গুচি গ'লে কি হৈ যাব তলত গুচি যাব তো তেতিয়া আমি 8ৰে 240 ডিভাইড কৰিম কিমান পাম 8 3 গুণ 24 কোনোটো ওপৰত গুচি যাব আমি d2 কিমান পালোঁ আমি 30 সেন্টিমিটাৰ আশা কৰোঁ সকলোৱে বুজি পালে এই কুৱেশ্যনটো এতিয়া আহিম আজি আমাৰ 5 নম্বৰ কুৱেশ্যনটোলৈ শেষৰটি কুৱেশ্যনলৈ the area of a circle is equal to the area of a rectangle whose perimeter is 50 cm if the breadth of the rectangle in 11 cm then find the diameter of the circle the কি দিছে এটা সার্কেলৰ এৰিয়া আৰু to the area of rectangle তো কি দিছে সার্কেলৰ এৰিয়া আৰু ৰেক্টেংগুলাৰ এৰিয়া কি দিছে সমান বুলি দিছে হয় নহয় তো 50 সেন্টিমিটাৰ এটো সৰি ৰেক্টেংগুলাৰ কি দিছে আপোনাৰ
পেৰিমিটাৰ দিয়া আছে 50 সেন্টিমিটাৰ তো পেৰিমিটাৰৰ ফৰ্মুলাটো কি 2 হয় নাই L plus B is equal 50 সেন্টিমিটাৰ মানে দুটা লেন্থ আছে দুটা লেন্থ আছে আৰু দুটা ব্ৰেড আছে হয় নহয় তো দুইটো ইফালে যাব ইফালে গলে কি হ'ব ডিভাইড হৈ যাব দুইটা 50 ডিভাইড কৰিলে কিমান পাম 25 পাম তো L plus B কিমান পালো আমি 25 পালো তো এতিয়া আমাক ব্ৰেডটো দিয়া আছে হয় নহয় ব্ৰেড দিয়া আছে নাই ব্ৰেড কিমান দিয়া আছে 11 সেন্টিমিটাৰ ব্ৰেড 11 বহালো হয় নহয় 11 টো যদি ইফালে লৈ যাও মাইনাস হৈ যাব তো 25 ৰ পৰা 11 ক মাইনাস কৰিম কিমান পাম লেন্থ কিমান পালো আমি 14 সেন্টিমিটাৰ পালো তো এতিয়া ৰম্বাসৰ আমাৰ কিছে ৰম্বাসৰ এৰিয়াৰ ফৰ্মুলাটো আমি সৰি একদম ক্ষমা কৰিব সাৰ্কলৰ এৰিয়াৰ ফৰ্মুলাটো আমি জানিব লাগিব এটো ওলাবৰ কাৰণে তো সাৰ্কলৰ এৰিয়াৰ ফৰ্মুলাটো কি হ'ব পাই r স্কয়াৰ ইকুৱেল আমি ৰেক্টেংগুলাৰ এৰিয়াৰ ফৰ্মুলাটো জানিব লাগিব কি হ'ব লেন্থ ইনটু ব্ৰেথ তো পাইৰ মানটো বহাই দিম 22/7 হয় নহয় ইনটু r স্কয়াৰ আমি r ৰ ভ্যালুটো উলাব লাগিব হয় নহয় মানে ৰেডিয়াসৰ ভ্যালুটো উলাব লাগিব ইনটু l কিমান পাইছো আমি লেন্থ কিমান পাইছো লেন্থ পাইছো 14 ব্ৰেডটো দিয়াই আছিল 11 বহাই দিম তাৰপিছত কি কৰিম 22/7 টো ইফালে লৈ যাম লৈ গলে এটো কি হ'ব উলুটা হৈ যাব ঠিক আছে সৰি মোৰ এটো বহাত ভুল হৈছে এটো হ'ব আপোনাৰ 7/22 ঠিক আছে এটো কাৰেকচন কৰি লব সকলোৱে এটো হ'ব কিমান 7/22 কি হ'ব মানে গম পাইছেনে যেতিয়া এটো ইফালে আহি যাব তেতিয়া উলুটা হৈ যাব কেনেকে এটো আছে তলত তো ক্ৰস কৰিলে কিমান হ'ব ওপৰত 7 টো যাব আৰু তলত 22 টো আহিব ঠিক আছে এটো সকলোৱে কাৰেকচন কৰি লব তো 11 ৰে আমি 22 কিমান বাৰ যাব দুবাৰ যাব ঠিক আছে আৰু 14 কিমান 2 ৰে 14 কিমান বাৰ যাব 7 বাৰ যাব হয় নহয় তো ইয়াতে কিমান থাকিব 7 থাকিব 7 * 7 কিমান পাম আমি 49 পাম তো এটা r স্কয়াৰ ইকুৱেল 49 তো এটা r ইকুৱেল কিমান হ'ব 7 হ'ব হয় নহয় 7 খান 49 হয় নহয় তো আমি ৰেডিয়াসৰ ভ্যালুটো পালো যদি কোৱেশ্চনত অপচন যদি 7 থাকে ডাইৰেক্ট 7 বহাই নিদিব কিহৰ কাৰণে ইয়াতে কি ওলাব কৈছে ডায়ামিটাৰ ওলাব কৈছে এটো মনত ৰাখিব তো ডায়ামিটাৰ কি হয় ৰেডিয়াসৰ ডাবল হয় নাই আৰু ডায়ামিটাৰৰ আধা হল ৰেডিয়াস তো আমি কি কৰিম 7 * 2 কিমান হ'ব 14 সেন্টিমিটাৰ হ'ব ডায়ামিটাৰ ঠিক আছে এটো বহুত এইখিনি লগা কৰি ডায়ামিটাৰ ওলাব দিবলৈ পাহৰি যাব ৰেডিয়াসৰ মানটো বহাই দিব অপচন দেখা পাব হয় না হেনেকুৱা নকৰিব এটো একদম ভুল নকৰিব ঠিক আছে এইবিলাক বস্তু অলপমান কুল মাইন্ডে চাব বস্তুবিলাক বেছি খৰধৰ নকৰিব খৰধৰ কৰিলে ভুল হৈ যাব ঠিক আছে আজি ভিডিওটো ইমানে আছিল ইয়াতে সমাপ্ত হল আৰু ভিডিওটো চোৱাৰ বাবে ধন্যবাদ